কক্ৰোচ জনতা পাৰ্টি কিয় হ'ল বা বৰ্তমান কিয় ট্ৰেণ্ডিং কৰি আছে কক্ৰোচ জনতা পাৰ্টি চবেই দি আছে আই এম এ কক্ৰোচ কিয় দি আছে একচুৱেলি হৈছিল কি বহুতে চাগে নাজানে একচুৱেলি লাষ্ট উইক কি হৈছিল CGI চিফ জাষ্টিচ অফ ইণ্ডিয়া CGI টপ মোষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া সূৰ্যকান্তজী এটা হিয়াৰিঙত এটা কেছৰ হিয়াৰিঙত জনাইছিলে মানে তেতিয়া কৈছিলে যে বৰ্তমান ইউথবোৰ বা আনএমপ্লয়েড যিবোৰ ইউথ আছে স্পেচিয়েলি আনএমপ্লয়েড ইউথবোৰ কক্ৰোচ ডাইৰেক্ট কৈ দিছিলে যে আনএমপ্লয়েড ইউথবোৰ কক্ৰোচ বুলি কৈছিলে আনএমপ্লয়েড ইউথবোৰক কক্ৰোচ বুলি কৈছিলে তো তাৰে সেই ক্লিপটো ভাইৰেল হ'ল তাৰে পিছত ইমান ট্ৰেণ্ডিং চলি আছে বাকী আহি আছোঁ বাট মানুহ এজনে বা মই বা নৰ্মেল পিপুলে আনএমপ্লয়েড ইউথে RTI কৰে ছ'চিয়েল মিডিয়াত ভিডিঅ' ক'ৰবাত কিবা হৈ আছে সেইবোৰ আপলোড কৰে সেইবোৰৰ কাৰণে বোলে ইউথৰ কাম নাই বা বেলেগ কাম নাই সেইকাৰণে RTI কৰি থাকে সেইকাৰণে কক্ৰোচ বুলি ক'লে বাট পিছলে সূৰ্যকান্তজী ক'লে যে নাই এনেকৈ মই ক'ব খোজা নাছিলোঁ সেনেকৈ কৈছিলে তাৰে পিছত এজন মানুহ আছে অভিজিত দীপকে সি এটা ছ'চিয়েল ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়াত বা ছ'চিয়েল প্লেটফৰ্মত এটা ষ্ট্ৰাইক নহয় এটা প্ৰটেষ্ট কৰিলে যে আমি আনএমপ্লয়েড ইউথ চ' আমি কেনেকৈ কক্ৰোচ হ'ব পাৰোঁ মানুহক যদি কক্ৰোচৰ লগত তুলনা কৰা হয় ডিগনিটিত হাৰ্ম কৰা হয় মানুহৰ ডিগনিটিত হাৰ্ম কৰা মিনছ আমাৰ ডিগনিটিটো ভেলুটোৰ ওপৰত হাৰ্ম কৰা বুলি মই যিমান দূৰ জানো ডিগনিটিত হাৰ্ম কৰা চ' সেইকাৰণে মানুহৰ গাত লাগিলে বা আমাৰ নিচিনা যিবোৰ আনএমপ্লয়েড আছে বা ইউথ আছে চবৰে গাত লাগিলে সেইকাৰণে যিমান ইউথ আছে চবে সেই ছ'চিয়েল মিডিয়াত সংযুক্ত হ'ল সেয়াই হ'ল কক্ৰোচ জনতা পাৰ্টি ছ'চিয়েল মিডিয়া বাট ইয়াৰে কোনো ফিজিকেলি বা যেনেকৈ পলিটিকেল পাৰ্টি আদাৰ্ছ আছে সেনেকুৱা নাই জাষ্ট সেই কক্ৰোচ কোৱাৰ কাৰণে ইউথবোৰ মানে মনত আঘাত পাইছে ডিগনিটি ডাউন হৈছে ফল হৈছে সেইকাৰণে এই প্লেটফৰ্মটো হৈছে চ' এইখিনি আছিল কক্ৰোচ জনতা পাৰ্টি তাৰে পিছত যিবোৰ এজেণ্ডা দিছে ঠিকেই দিছে জাষ্ট ট্ৰেণ্ডিং কৰি আছে বৰ্তমান কক্ৰোচ জনতা পাৰ্টি বহুতে নাজানিছিল ৰিজনটো কি বিহাইণ্ড দ্য ৰিজন মই ভাবিলোঁ বিহাইণ্ড দ্য ৰিজনটো শ্বেয়াৰ কৰোঁ চ' বিহাইণ্ড দ্য ৰিজন CGI কৈছিলে যে আনএমপ্লয়েড ইউথ বা ইউথ যিবোৰ আছে বৰ্তমান ঘৰত বহি আছে কিবা কিবি কৰি আছে চ' সিহঁতক কক্ৰোচ বুলি কৈছিলে তাৰে পিছতে ক্ৰিয়েট হ'ল তাৰে পিছত এইটোৰ এটা ভাষ্ট ইয়ত বা ড্ৰাষ্টিক ৰিভলিউশ্যন টাইপ হ'ল বা হাই পটেঞ্চিয়েলত ডেভেলপ হ'ল বস্তুখিনি বা হাই পটেঞ্চিয়েলত পপুলাৰিটি পালে যে কক্ৰোচ জনতা পাৰ্টি চ' চবেই কোৱা যে আই এম এ কক্ৰোচ সেইকাৰণে কৈছে যে মেক্সিমাম ষ্টুডেণ্ট বা মেক্সিমাম ইউথ আনএমপ্লয়েড সেইকাৰণে নিজক কক্ৰোচ বুলি কৈছে বা সূৰ্যকান্তজী কক্ৰোচ বুলি কৈছে আৰু সেইটোক একচেপ্ট কৰি মানে কক্ৰোচক নিজক একচেপ্ট কৰি যে ইয়েছ সূৰ্যকান্তজী কৈছে একচেপ্ট কৰি সেইটোৰ এগেইনষ্টত মাত মাতিছে ইমানখিনিয়ে চ' ডিগনিটিৰ ওপৰত কুৱেশ্যন কৰিছে মোৰ মতে চ' ৰাইট টু ইনফৰমেশ্যন আৰু এটা কথা কৈ দিছোঁ ৰাইট টু ইনফৰমেশ্যন বেয়া কথা নহয় ৰাইট টু ইনফৰমেশ্যন ফাণ্ডামেণ্টেল ৰাইটছ হয় ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰত পৰে ৰাইট টু ইনফৰমেশ্যন RTI চ' কোনোবাই RTI কৰিব পাৰে বা কিবা কৰিব পাৰে সেইখিনিৰ কথাই সূৰ্যকান্তজী কৈছে যে এনেই RTI কৰি দিয়ে বাট RTI কৰাটো ৰাইট টু ইনফৰমেশ্যনটো ফাণ্ডামেণ্টেল ৰাইটছ হয় চ' এইখিনি আছিল ঘটনা চ' জনাবলৈ চেষ্টা কৰিছোঁ কক্ৰোচ জনতা পাৰ্টি ৰিগাৰ্ডিং বৰ্তমান বহুত ট্ৰেণ্ডিং কৰি আছে আৰু যিখিনি যাৰ কাৰণত হৈছিল সেই কৈ দিলোঁ আৰু যিখিনি এজেণ্ডা দিছে 50% ৰিজাৰ্ভেশ্যন অফ উমেন ভালে দিছে তাৰপিছত আৰু কিবা কিবি দিছে ভালে দিছে এজ পাৰ মাই অপিনিয়ন ধন্যবাদ